হে গাইজ ৱেলকাম বেক টু মাই ফাটাফাটি ব্লগছ আহি গ'লোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আৰু আছোঁ বৰ্তমান আমাৰ গাহৰি ফাৰ্মখনত আৰু মোৰ আগৰ ভিডিঅ'ত মই দেখুৱাই দিছিলোঁ যে আমাৰ গাহৰিৰ ফাৰ্মখন আৰু আজিৰ এই ভিডিঅ'টোত মই দেখুৱাই দিম আমাৰ গাহৰিখিনিক বৰ্তমান কি দানা দি আছোঁ যিহেতু মই বজাৰৰ পৰা তেনেকুৱাকৈ বস্তা কিনি আনি ডাইৰেক্টলি যদি গাহৰিক দানা নিদিওঁ মই মানে এনে জংঘলে মংগলে যি পাওঁ কচু তেনেকুৱা যি বস্তু পাওঁ তাকে তেনেকুৱাকৈ বনাই খোৱা আৰু বৰ্তমান কি হৈ আছোঁ সেইটো দেখাই আছোঁ যিহেতু বৰ্তমান মানে কচু পোৱা নাযায় বাৰিষা দিনতহে কচু বহুত বেছি পোৱা যায় যিহেতু বৰ্তমান বাৰিষা চিজন নহয় তো কচু নাইয়ে ক'ব গ'লে তো বৰ্তমান কি খুৱাই আছোঁ একদম কম খৰচত সেইটো দেখাই দিম আজিৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক দেখা পাব আৰু আপোনালোকে তেনেকৈ বনাই গাহৰিক দানা দিব পাৰে তো মই কি বনাই দানা দি আছোঁ দেখাই আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে তো বলক বেছি দেৰি নকৰে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ বাকী এইখনে আৰু ফাৰ্মখন কিন্তু ফাৰ্মখন আৰু কিনো দুখাই থাকিম আগৰ ভিডিঅ'টো মই দুখাই দিছোঁ ভালকৈ ফাৰ্মখন বাকী ফাৰ্মখন এনেকুৱাকৈ আৰু দুখাই নাথাকোঁ আৰু বাকী ইফালে চাওক এনেকুৱাকৈ পানী ৰখা হয় আৰু এই পাইপডাল একদম ঘৰৰ পৰা আহিছে মানে ঘৰৰ মটৰ আছে তো মটৰৰ পানী এনেকুৱাকৈ আনি ইয়াতে ষ্টক কৰি ৰাখোঁ আৰু এইবোৰ টিন আছে এইবোৰ মানে পানী দানা দিবৰ কাৰণে এইবোৰ ব্যৱহাৰ কৰা হয় বাকী এইখিনি আৰু ফাৰ্মখন দুখাই নাথাকোঁ আৰু এতিয়া দুখাই আছোঁ দানা কেনেকৈ বনাওঁ আৰু গাইজ গাহৰি দানা বনাবলৈ মই আহিছোঁ বৰ্তমান আমাৰ আলুৰ বাগানত এইফালে চাওক সেই তাৰ পৰা এনেকুৱাকৈ ইয়ালৈকে আছে আৰু এই আলুৰ বাগানখন অনলি গাহৰিক দানা বনাই খুৱাবৰ কাৰণে এই আলুৰ বাগানখন বনোৱা হৈছে বুলি ভাবিছে নেকি নহয় এই আলুবোৰ কোম্পানীয়ে দিছে আকৌ আমি কোম্পানীকে দিব লাগিব তেনেকুৱা অলপমান পিছত দুখাই আছোঁ বাৰু এই আলুৰ পৰা কেনেকৈ গাহৰিৰ কাৰণে গাহৰিৰ দানা ৰেডি কৰোঁ অলপমান পিছত এইটো দুখাই আছোঁ আৰু এনেকুৱা আমাৰ বাগান আছে দুখন এখন হ'ল ঘৰত আছে মানে এই য'ত হাঁহ ৰাখোঁ তাৰ কাষতে এখন আছে আৰু এইখন হ'ল এই আমাৰ য'ত পুখুৰী আছে এটা পুখুৰী য'ত মাছ মাৰোঁ তাৰ লগত আছে এই বাগানখন লাগে আৰু এই বাগানৰ আলুবোৰ বহুত বেছি ডাঙৰ এই যে আমি যে চিপছ খাওঁ যে 5 টকীয়া কিনি এই আলুৰ পৰা সেই চিপছবোৰ বনোৱা হয় আৰু যিখন ঘৰৰ কাষতে যিখন লাগি আছে য'ত হাঁহ আছে হাঁহৰ কাষত যিখন লাগি আছে সেইখন একদম সৰু যিটো একদম লোকেল দেশী আলু সেই ফাৰ্ম মানে সেই বাগানখন সেই তেনেকুৱা আলু আৰু এইটো হ'ল বহুত বেছি ডাঙৰ আৰু মানে এইটো এই যে কোম্পানীবোৰ কিছুমান থাকে ন কোম্পানী আলুবোৰ দিয়ে সাৰ দিয়ে আৰু কোম্পানীৰ মতে মানে কামবোৰ কৰিব লাগে আৰু এইবোৰ হোৱাৰ পিছতো কোম্পানীয়ে আকৌ আমাৰ পৰা এই আলুবোৰ লৈ যাব তো এইটো হ'ল কোম্পানীৰ আলু আৰু সেইটো হ'ল একদম আমাৰ ঘৰৰ লোকেল দেশী আলু তো যদি কোনোবাক লাগে সেইটো লৈ ল'ব পাৰে কিন্তু এইটো তেনেকুৱাকৈ বিক্ৰী নকৰোঁ চাগে এইটো কোম্পানীয়ে যিহেতু লৈ যাব আৰু বাকী এইফালে চাওক সেই তাৰ পৰা ইয়ালৈকে আছে মানে বাগানখন আৰু এইবিলাক লাহে লাহে মৰি আছে আৰু আলুবোৰ সেইফালে ৰঙা পৰিছে সেইবোৰ লাহে লাহে মৰিব ধৰিছে আৰু এতিয়া দুখাই আছোঁ কিমান ডাঙৰ হয় এই আলুবোৰ চাওক এইফালে এতিয়া অলপমান আগত কি কৰিলোঁ এইটো চাওক কিমান ডাঙৰ এইটো বহুত ডাঙৰ এইবোৰে আলুবোৰ আৰু এই আলুৰ বাগানৰ আলুৰ গছবোৰ যিহেতু লাহে লাহে মৰিব ধৰিছে আৰু তো এই গছবোৰে কাটি লৈ যাই ধুনীয়াকৈ বনাই গাহৰিক দি দিওঁ কিন্তু অকল এই আলুৰ গছবোৰে নিদিওঁ ইয়াৰ লগতে আৰু বহুত কিবা মানে বস্তু দি দিওঁ কি বস্তু দিওঁ গোটেইখিনি দুখাম ধুনীয়াকৈ বনাম ধুনীয়াকৈ দুখাই দিম আপোনালোকে ভিডিঅ'টো সেইকাৰণে চাই থাকিলে গোটেইখিনি দেখা পাব আৰু আপোনালোকেও এনেকৈ বনাই খুৱাব পাৰিব একদম কম খৰচত আৰু এইফালে চাওক এইবোৰ মৰিছে আৰু এইবোৰ এনেকুৱাকৈ এইবোৰ মৰিছে এইবোৰ যে হালধীয়া হৈ আছে ন এইবোৰ সকলো মৰি যাব আৰু লাহে লাহে চাওক এইফালে এইবোৰ আলুৰ পাতবোৰ এইবিলাক এতিয়া কাটি দিম তো মানে বহুত বেছি ঘন হৈ গৈছে ন তো এতিয়া কাটিলেও একো নহয় আৰু এইফালে চাওক এইবোৰ কাটিছে আগতে যিবিলাক কাটা নাই সেইবিলাক কাটি লৈ গ'লে হ'ল ধৰি লোৱা এইবিলাক বহুত বেছি ঘন হৈ আছে এইবিলাক কাটিলে হ'ল আৰু এনেকুৱাকৈ অলপমান দীঘলকৈ চাই এনেকুৱা অলপ আগাল চাই এনেকৈ কাটি দিলে হ'ল এনেকুৱা এইফালে চাওক এক জলঙা আলুৰ গছ কাটিলোঁ এতিয়া বহুতে মোক ক'ব পাৰে আলু গছবোৰ যে কাটি আছে আলুবোৰচোন মৰি থাকিব চাওক মই তেনেকুৱাকৈ মানে একফালৰ পৰা আলুৰ গছবোৰ কাটি যোৱা নাই সেইফালে চাওক সেই আলুবোৰ অলপমান পাতল আছে তো সেইফালে কটা নাই মানে এইফালে বহুত বেছি ঘন হৈ গৈছে তো ইয়াতে কাটিছিলোঁ মানে যেতিয়া মানে আলুবোৰ ৰুইছিলোঁ মানে এটা আলুৰ পৰা 4-5ডাল মানে গছ ওলাই গৈছে এটা আলুৰ পৰাই তো তাৰে 2-3ডাল মানে গছ কাটি লৈছোঁ আৰু বাকী 2-3ডাল মান আছে তো তেনেকুৱাকৈ মানে গছবোৰ কাটিছোঁ তো আলু মৰাৰ কোনো চান্স নাই এইফালে চাওক এক জলঙা আলুৰ পাত কাটি ল'লোঁ এতিয়া বলক লৈ যাওঁ এইখিনি আমাৰ মানে যেতিয়া যিটো ছিজন আহে সেইটোৱে খোৱাওঁ বৰ্তমান আলুৰ খেতি চলি আছে তো আলুৰ পাত খুৱাই আছোঁ যেতিয়া বাৰিষা ছিজন আহে তেতিয়া কচু পোৱা যায় ন তেতিয়া কচু খুৱাওঁ আৰু এই 1-2 মাহ যোৱাৰ পিছত
বন্ধাকবিৰ দাম বহুত বেছি কমি যাব, পাল্লা ধৰি লোৱা 10 টকা 15 টকা হৈ যাব, তেতিয়া বন্ধাকবি খুৱাওঁ। মানে তেনেকুৱা আৰু আমাৰ মানে এইটো চেঞ্জ হৈ থাকে, তাৰ কাৰণে মানে গাহৰিৰ অৱস্থাটো ইমান এটা নাই, যিহেতু আমি তেনেকুৱা মানে বজাৰৰ পৰা দানা ডাইৰেক্টলি কিনি আনি নোখোৱা, তো এইবোৰ খোৱাৰ কাৰণে ইমান এটা চেহেৰা মানে নাই আৰু সেইটোৱে। আৰু সেই পুখুৰীটোৰ কাষত যিখন বাগান আছে সেই তাৰ পৰা আহিলোঁ, আৰু এতিয়া আহিছোঁ আমাৰ ঘৰৰ কাষতে যিখন লাগি আছে এই বাগানখনত। সেই বাগান কৈ আছোঁ, বাগান খেতি একে দিয়ক, আলুৰ খেতি সেয়াই আৰু। বাকী ইয়াতে আছে এই ইয়াৰ পৰা এনেকুৱাকৈ সেইটালৈকে, আৰু ইয়াৰ একদম লোকেল দেশী আলুটো একদম সৰুটো ইয়াতে সেই ইয়াৰ পৰা। আৰু ইয়াতে আছে সেইবোৰ মূলা, তো এইবোৰো তুলিব লাগিব। আলু গছটো কাটিলোঁ আৰু এতিয়া আহিছোঁ মূলা তুলিবলৈ। এইফালে চাওক এইবোৰ মূলা, এনেকুৱাকৈ মূলাবোৰো তুলিব লাগিব, এইবোৰো দিব লাগিব। এইবোৰ বগা ৰঙা গোটেই আছে, এইবোৰ ডাঙৰ ডাঙৰ চাইজৰ অলপ তোলোঁ আই হ'ব। এইবোৰ সৰুৱে এনেকুৱাই আৰু একে গোটেই এইবিলাক সেইবিলাক একটু ডাঙৰ আছে এনেকুৱা। এইফালে মূলা তুলিলোঁ, এইফালে আলুৰ গছ কাটিলোঁ, আৰু দিব লাগিব, সেইটো অলপমান পিছত দিব লাগিব। আগত এইখিনি বনাই থাকোঁ, তাৰপিছত সেইটো পিছত দিব লাগিব, পিছত দুখাই দিম। এইফালে আৰু এক জোলঙা লৈ আহিলোঁ আলুৰ পাত। প্ৰথমে এনেকুৱাকৈ এই মূলাটো প্ৰথমে কাটিম, এনেকৈ সৰু সৰু চাইজকৈ প্ৰথমে মূলাটো কাটিম, তাৰপিছত এইটো বহাই দিম, তাৰপিছত আলুৰ পাতটো কাটিম। এতিয়া এই মূলাবোৰ কাটিব লাগে আগত সৰু সৰুকৈ, দিয়ক আগতে কাটি লওঁ। আৰু এইফালে মূলাবোৰ কটা হৈ গ'ল, আৰু এতিয়া এইখিনি ফাৰ্ষ্ট বহাই দিব লাগিব। এইফালে লাগি গ'ল জুই, আৰু এতিয়া দিম ইয়াতে অলপ পানী। ইয়াত দিম এতিয়া মূলা। অ'কে, এইবোৰ অলপমান সিজিলে তেতিয়া আকৌ আলুৰ পাতবোৰ দি দিম। তো ধুনীয়াকৈ মূলাবোৰ সৰুকৈ কাটি ধুনীয়াকৈ সিজিবলৈ দি দিলোঁ, আৰু এতিয়া কাটি আছোঁ আলুৰ পাতবোৰ। এইফালে চাওক আলুৰ পাতবোৰ এনেকুৱাকৈ সৰু সৰুকৈ কাটিব লাগিব, আৰু এইফালে চাওক কিমানবোৰ কাটিব আছে। দিয়ক আগতে গোটেইখিনি কাটি লওঁ, তাৰপিছত কি কৰোঁ দুখাই আছোঁ। আৰু এইফালে মূলাবোৰো সিজি গ'ল, আৰু এইফালে আলুৰ পাতবোৰো কটা হৈছে। এতিয়া এইবোৰ এনেকৈ বহা দিলে হৈ গ'ল আৰু। চাওক কিমান হৈছে, আৰু আছে। এনেকুৱাকৈ 30 মিনিটমান মূলা আৰু আলুৰ পাত এনেকুৱাকৈ সিজোৱাৰ পিছত এতিয়া দিম চাউল। এইফালে প্ৰায় 2 কেজিমান চাউল লৈছোঁ, 2-2.5 কেজিমান হ'ব আৰু এতিয়া এইটো ঢালি দিম। এতিয়া এইটো আকৌ এনেকুৱাকৈ দিব লাগিব, তলতো দিব লাগিব, ওপৰতো দিব লাগিব। এইটো ফিটিলে হৈ গ'ল, আৰু চাউলটো ফিটিলে হৈ গ'ল। চাউলখিনিও দি দিলোঁ, এতিয়া আকৌ চাউলখিনি আকৌ সিজিবলৈ প্ৰায় আৰু আধা ঘণ্টামান লাগি যাব, তাৰপিছত গোটেইখিনি ৰেডি হৈ যাব। বাকী এইফালে চাওক এতিয়া হৈ আছে, আৰু এতিয়া আধা ঘণ্টামান লাগিব আৰু এই যে। আৰু এনেকৈ প্ৰায় আধা ঘণ্টামান চাউলখিনি সিজিব দিয়াৰ পিছত ইফালে হৈ গ'ল ৰেডি। চাওক গোটেইখিনি সিজি গ'ল, মিক্স হৈ গৈছে, মজা হৈছে। গোটেইখিনি ঠাণ্ডা হ'লে ডাইৰেক্ট দিলে হ'ল আৰু খাবলৈ মজা। তো গাইজ দেখা পালা কেনেকৈ কম খৰচত গাহৰিৰ খানা তৈয়াৰ কৰিলোঁ, আৰু আপোনালোকে এনেকৈ কম খৰচত গাহৰিৰ খানা তৈয়াৰ কৰিব পাৰে। চ' এইটো ভিডিঅ'ৰ বেছি দীঘল নকৰোঁ, এই ভিডিঅ'তে এইখিনিতে সমাপ্ত কৰোঁ। যদি এই ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দিয়ক আজিলৈ বাই বাই, নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ। আজিলৈ বাই।